হেল্ল' এভৰিৱান, এটা ভাল খবৰ যে স্কুটি ডিষ্ট্ৰিবিউশ্যন যিবোৰ বাকী আছিলে, যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে স্কুটি পোৱা নাছিলে, ইতিমধ্যে মই খবৰ পাইছোঁ যে অতি সোনকালে তোমালোকক স্কুটি দিব, যিখিনি বাকী আছিলে। ফাৰ্ষ্ট অফ অল কথা বৰপেটা ডিষ্ট্ৰিক্টৰ আহোঁ, তাৰপিছত বাকী আদাৰ ডিষ্ট্ৰিক্ট ক'ম। বৰপেটা ডিষ্ট্ৰিক্টৰ MC কলেজৰ বাকী আছিল আৰু ভৱানীপুৰ আঞ্চলিক কলেজ আৰু BS কলেজৰ কিছুমান ষ্টুডেণ্টৰ বাকী আছিলে, কিছু সংখ্যক। চ' অহাকালি বহুত ষ্টুডেণ্টক ফোন কৰিছে যে অহাকালি স্কুটি দিয়া হ'ব, অৰ্থাৎ 13 মে' তাৰিখে বহুত ষ্টুডেণ্টক MC কলেজৰ বাকী থকা বা যিখিনি ষ্টুডেণ্টক ফোন কৰিছিলে অহাকাইলৈ মাতিছে, স্কুটি প্ৰদান কৰিব। চ' এইটো এটা ভাল খবৰ যে এগেইন দি আছে। বহুদিন গেপ গ'ল, বহুদিন গেপ যোৱাৰ পিছত এতিয়া এগেইন স্কুটি ডিষ্ট্ৰিবিউশ্যন চলিব, মানে যিখিনি বাকী আছিলে সেইখিনি ষ্টাৰ্ট হৈ গৈছে। এতিয়া বৰপেটা ডিষ্ট্ৰিক্টৰ অতি সোনকালে কমপ্লিট কৰিব। মই এইখিনি কথা মেনেজাৰৰ লগত যোৱা সপ্তাহতে তোমালোকৰ লগত কৈছিলোঁ, যোৱা সপ্তাহতে কথা হৈছিলে যে যোৱা সপ্তাহত দিয়াৰ কথা আছিলে, বাট কিবা কাৰণত এই সপ্তাহত আহিল যে মানে যোৱা সপ্তাহত নিদিলে, এই সপ্তাহত দিব। চ' কংগ্ৰেচুলেশ্যন মানে সকলোৰ কাৰণে যে তোমালোকে অতি সোনকালে বৰপেটা ডিষ্ট্ৰিক্টৰ যিমান ষ্টুডেণ্টৰ বাকী আছে সকলোৱে অতি সোনকালে পাবা বা কাইলৈ পাবা। তাৰপিছত যিখিনি বাকী থাকিব অতি সোনকালে দি দিব। এতিয়া আহিছোঁ আদাৰ ডিষ্ট্ৰিক্টৰ যিখিনি ষ্টুডেণ্ট আছা, তোমালোকে প্লিজ তোমালোকৰ ডিলাৰৰ লগত কণ্টেক্ট কৰা। কাৰণ এই শ্বৰ্টেজ হোৱাৰ মেইন ৰিজনটো হ'ল যে ষ্টুডেণ্ট চিলেকশ্যন হৈছিলে 11,249 এনেকুৱা প্লাছ 49 প্লাছ, মানে 11,000 প্লাছ ষ্টুডেণ্ট চিলেকশ্যন হৈছিলে। বাট মই মেনেজাৰ এজন দাদাৰ পৰা শুনিছোঁ যে টোটেল স্কুটি আহিছিলে 9,500 প্লাছ। চ' নিয়াৰলি 2,000 বা 1,500 স্কুটি শ্বৰ্টেজ হৈছিলে বা কম আহিছিলে। চ' সেইখিনি মেবি আহিবলৈ সময় লাগিল বা সেইখিনি আহিবলৈ সময় লাগিছে। চ' মেবি আৰু অলপ কেইদিন লাগিব, বাট তোমালোকক অতি সোনকালে দিব। আৰু এটা ৰিজন হ'ল বিল। অসম গভৰ্ণমেণ্টে স্কুটি দিয়ে আৰু সেই বিল কোনে চাইন কৰে? এজন পাৰ্টিকুলাৰ প্ৰিন্সিপাল এপইণ্ট কৰি দিছে, সেই প্ৰিন্সিপালে নোডেল অফিচাৰে চাইন কৰে। বাট কিছুমান ডিষ্ট্ৰিক্টত দেখা গৈছে যে সেই বিল শ্বৰ্টেজ, মানে অসম গভৰ্ণমেণ্টে পইচা দিয়া নাই নে প্ৰিন্সিপালে চিগনেচাৰ কৰা নাই সেইটো মই নাজানো, বাট সেই বিলটো ক্লিয়াৰ হোৱা নাই, সেইকাৰণে ডিলাৰে দিব পৰা নাই। চ' ডিলাৰৰ কোনো মোৰ মতে দুখ নাই যে যদি বিল পায় ডিলাৰে দিবলৈ অলৱেজ ৰেডি আছে। চ' বা ডিলাৰে অলৱেজ দিয়ে থাকে, বাট বিলটো যদি নাপায় অসম গভৰ্ণমেণ্টৰ পৰা বা কোনোবা নোডেল প্ৰিন্সিপাল এপইণ্ট কৰি থৈছে, সি যদি চিগনেচাৰ নকৰে দেন অভিয়াছলি লেট হ'ব। চ' সেইকাৰণে লেট হৈছে। চ' অতি সোনকালে পাবা, তোমালোকেও পাবা। মই ডিলাৰ এখনৰ মেনেজাৰ এজনৰ লগত কথা পাতিছোঁ, কৈছে যে অতি সোনকালে বাকী ডিষ্ট্ৰিক্টতো ক্লিয়াৰ কৰিব দিছে বা ক্লিয়াৰ কৰিব। চ' এইটো এটা ভাল খবৰ যে ক্লিয়াৰ হ'ব। চ' তোমালোকে তোমালোকৰ ডিলাৰ লগত কণ্টেক্ট ৰাখা বা কণ্টেক্ট কৰা যে তোমালোকক কেতিয়া দিব। বৰপেটাত ইতিমধ্যে কালিৰ পৰা এগেইন দিয়া ষ্টাৰ্ট কৰি আছে, মিনছ 13 মে'ৰ পৰা। চ' এগেইন কৈছোঁ তোমালোকে ডিলাৰৰ লগত কণ্টেক্ট কৰা আৰু প্লিজ কুল থাকা, 100% পাবা। আৰু এটা কথা ক'ম, যদি নতুন ষ্টুডেণ্ট আছে স্কুটি ৰিগাৰ্ডিং, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগন্তুক দিনত তোমালোকে আপডেটবোৰ পোৱা। চ' ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।